Hello, welcome back to Smith Ideas. আজি আমি সিলেবাসৰ আন এক গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিবলৈ গৈ আছো। আৰু টপিক ডিসকাশন কৰিবলৈ যোৱাৰ আগতে মই অকণমান কথা পাতিব বিচাৰিছো। আমি সকলোৱে জানো অলপতে HSLC বা মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে টপ 10ত স্থান দখল কৰিলে। যিসকল ষ্টুডেণ্টে টপ 10ত স্থান দখল কৰিলে তেওঁলোকে অৰ্ডিনাৰী লাইফৰ পৰা এক এক্সট্ৰা অৰ্ডিনাৰী লাইফলৈ প্ৰৱেশ কৰিবলৈ গৈ আছে। কিয়নো তেওঁলোকে এটা ভাল কলেজত এতিয়া এডমিশ্যন ল'ব আৰু লাহে লাহে উচ্চ শিক্ষালৈ ধাবিত হ'ব আৰু তেওঁলোকৰ জীৱনটো সম্পূৰ্ণ সলনি হৈ যাব। আৰু ইহঁতৰ পঢ়া শুনাৰ দায়িত্বও বিভিন্ন NGO বা সংস্থাই লৈছে। এই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ তোমালোকৰ কাৰণেও এক ডাঙৰ সুযোগ। এতিয়া কুৱেশ্যন হ'ল যে আমি এই সুযোগটো কেনেকৈ গ্ৰহণ কৰিম, আমি কেনেকৈ এটা ভাল ৰিজাল্ট দখল কৰিম। তাৰ কাৰণে মই তোমালোকৰ লগত RJ কাৰ্তিকৰ পৰা শুনা এটা ষ্টৰী শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কাহিনীটো আছিল এনেকুৱা ধৰণৰ। এখন ঠাইত এজনী ধাৰ্মিক মহিলা আছিল আৰু মহিলাজনীয়ে নিতৌ পূজা কৰিবলৈ মন্দিৰত গৈছিল। আৰু মহিলাজনীয়ে এদিনাখন গাঁৱত গ'ল। গাঁৱত যোৱাৰ পিছত মন্দিৰত পূজা কৰিবলৈ গ'ল। যেতিয়া মন্দিৰত পূজা কৰিবলৈ গ'ল, তাৰ যিটো চৌপাহৰ অৱস্থা সেইটো সন্তুষ্ট হোৱা নাছিল। গতিকে কমপ্লেইন কৰিবলৈ পুৰোহিতৰ ওচৰত আগবাঢ়িল। যেতিয়া পুৰোহিতক লগ পালে, পুৰোহিতক ক'লে যে এই মন্দিৰটোত উপযুক্ত ধৰণে পূজা পাতল হোৱা নাই। সকলো ব্যক্তি আহি আছে, মোবাইলত চেলফি লৈ আছে। মন্দিৰত মানুহে ভক্তি কৰিবলৈহে আহে, পূজা কৰিবলৈহে আহে, কিন্তু ভগৱানৰ ওচৰত কাৰোৰেই মনোযোগ নাই। মহিলাবোৰ আহি ঠায়ে ঠায়ে কথা পাতি আছে, গতিকে ইয়াত আচলতে যেন ভক্তি হোৱা নাই। তেতিয়া পুৰোহিতজনে ক'লে যে আমি আপোনাৰ সমস্যাৰ সমাধান কৰিম। তাৰ কাৰণে আপুনি অহাকালি এটা ঘটিত বা এটা বৰ্তনত পানী ভৰ্তি কৰি খোজকাঢ়ি পানী মাটিত নপৰাকৈ আপুনি মন্দিৰলৈ আহিব লাগিব। মহিলাজনী কথা মতেই এটা ঘটিত পানী ভৰ্তি কৰি খোজকাঢ়ি যাতে পানী পৰি নাযায় সাৱধানতাৰে মন্দিৰলৈ আহিল আৰু পুৰোহিতজনৰ ওচৰলৈ গ'ল। যোৱাৰ পিছত মহিলাজনীয়ে বাতিটো আগবঢ়াই দিলে আৰু মহিলাজনীয়ে পুৰোহিতজনক বাতিটো আগবঢ়াই দিয়াৰ পিছত ক'লে যে মই এতিয়া মোৰ সমাধান বিচাৰোঁ। তেতিয়া পুৰোহিতজনে মহিলাজনীক প্ৰশ্ন কৰিলে, আপুনি কওকচোন আজি আপুনি কি দেখা পাইছে বা কি শুনিছে। তেতিয়া মহিলাজনীয়ে উত্তৰ দিছিল যে মহাশয়, আজি মই একো শুনা নাছিলোঁ আৰু আজি মই বাহিৰা বস্তু দেখাও পোৱা নাছিলোঁ, কাৰণ মোৰ ধ্যানটো পানীৰ ওপৰতহে আছিল যাতে পানী ঘটিটোৰ পৰা পৰি নাযায়। আৰু উত্তৰটো দিয়াৰ লগে লগেই মহিলাজনীয়ে তেওঁৰ সমস্যাৰ সমাধানটো বুজি পাইছিল। আমিও যদি আমাৰ টাৰ্গেটত উপনীত হ'ব খোজোঁ, তেতিয়াহ'লে সেইধৰণেই আমি আমাৰো ষ্টাডিত সেইধৰণেই কনচেনট্ৰেট কৰিব লাগিব। তেতিয়া আমাৰ পঢ়াও মনত থাকিব, পঢ়া ইজিও হ'ব। কিন্তু যদি আমি ছ'চিয়েল মিডিয়া, মোবাইলৰ চিনেমা, অনলাইন গেমতো কনচেনট্ৰেট কৰোঁ, আমাৰ পঢ়া নহ'ব আৰু আমি টাৰ্গেটটো নাপাম। এই যে আজি চোৱা, যিসকলে এটা ভাল স্থান দখল কৰিছে, তেওঁলোকৰ ইমেজসমূহ, তেওঁলোকৰ স্বীকৃতি আজি আমি ফেচবুক, হোৱাটছআপ প্ৰতিটো গ্ৰুপে পাই আছোঁ। গতিকে তোমালোকে এই সুযোগ গ্ৰহণ কৰিব পাৰা, তোমালোকৰ নিজৰ জীৱন সলনি কৰিব পাৰা। গতিকে আমি লেচনলৈ আগবাঢ়িছোঁ। আজি আমি চিলেবাছৰ অতিকৈ ইণ্টাৰেষ্টিং টপিক ডিছকাছ কৰিম, যিটো হ'ল চাইণ্টিফিক মেনেজমেণ্ট বা বিজ্ঞানসন্মত পৰিচালনা। লগতে আৰু ডিছকাছ কৰিম যে বিজ্ঞানসন্মত পৰিচালনা আমি কেনেকৈ কৰিব পাৰোঁ বা বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহ কি। প্ৰথমতে আমি জানি লওঁ যে বিজ্ঞানসন্মত পৰিচালনা বা চাইণ্টিফিক মেনেজমেণ্ট মানে কি। বিজ্ঞানসন্মত পৰিচালনা মানে পৰিচালনাত বিজ্ঞানৰ প্ৰয়োগ কৰা। অৰ্থাৎ যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো কাম কাজ পৰিচালনা কৰিব বা সিদ্ধান্ত গ্ৰহণ কৰিব বা সমস্যাৰ সমাধান কৰিব, তেতিয়া গোটেইখিনি বস্তু বিজ্ঞানসন্মতভাৱে অনুসন্ধান কৰি, বিশ্লেষণ কৰি, যুক্তি খটাই পৰিচালনা কৰাটোকেই বুজায়। সহজ কথাত ক'বলৈ গ'লে বিজ্ঞানসন্মত পৰিচালনাই পৰিচালনাৰ ক্ষেত্ৰত
যুক্তিযুক্ত, পদ্ধতিগত, উদ্দেশ্যগত বিজ্ঞানৰ নীতি আৰু কৌশল ব্যৱহাৰ কৰাক বুজায়। উদাহৰণস্বৰূপে ধৰি লওক তোমাৰ ব্যৱসায়ৰ কোনো এটা প্ৰডাক্টৰ বিজ্ঞাপন দিব লাগে। এতিয়া এই প্ৰডাক্টৰ বিজ্ঞাপনটো যদি তুমি বিজ্ঞাপন দিব লাগে টিভিৰ জৰিয়তে দি দিলা। এতিয়া কোনো ভাবা চিন্তা নকৰি, বিজ্ঞানসন্মত বিশ্লেষণ নকৰি সাধাৰণভাৱে পৰিচালনা কৰাৰ কাৰণে ডিচিশ্যনছ লৈ ল'লা, এইটো বিজ্ঞানসন্মত পৰিচালনা নহয়। ইয়াৰ পৰিৱৰ্তে যে তোমাৰ বিজ্ঞাপন দিব লাগে, তেতিয়া তুমি অনুসন্ধান কৰা কি কি পদ্ধতিৰে তুমি বিজ্ঞাপন দিব পাৰা। যে টিভিৰ জৰিয়তে দিব পাৰা, বিভিন্ন ধৰণৰ লিফলেট বা পোষ্টাৰৰ জৰিয়তে দিব পাৰা, বা অনলাইন ছ'চিয়েল মিডিয়াৰ জৰিয়তে দিব পাৰা। চিনাক্ত কৰাৰ পিছত প্ৰতিটোকে বিশ্লেষণ কৰা যে কোনটোৰ জৰিয়তে বিজ্ঞাপন দিলে কম খৰচতে হৈ যাব, কোনটোৰ জৰিয়তে বিজ্ঞাপন দিলে ইফেক্টিভ হ'ব। এইবোৰ চিনাক্ত কৰি যেতিয়া উপযুক্ত ধৰণে ছিষ্টেমেটিকেলি যুক্তি খটাই ডিচিশ্যনছ ল'বা, তাকেই ক'ব বিজ্ঞানসন্মত পৰিচালনা। এতিয়া আমাৰ ঘৰৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। আমি কৃষি বেকগ্ৰাউণ্ডৰ হয়। মোৰ দেউতাই যেতিয়া খেতিত কিবা সাৰ পানী দিব লাগে তেতিয়াই প্ৰয়োগ কৰে, কোনো বেছি ভাবা চিন্তা নকৰে। আৰু এনেদৰে কোৱা দেখা পাওঁ যে এনেদৰে কৰিব নালাগিছিল, এইবাৰ শিকিলোঁ, নেক্সট টাইমৰ পৰা ভালদৰে কৰিম। এইটো বিজ্ঞানসন্মত পৰিচালনা নহয়। যে বিজ্ঞানসন্মত পৰিচালনা হ'ল কৰিবলৈ হ'লে পৰিচালনা প্ৰক্ৰিয়াত বিজ্ঞানৰ নীতি আৰু কৌশলসমূহ ব্যৱহাৰ কৰিম। তাৰমানে এই পৰিচালনাৰ কাৰ্যত বিজ্ঞানসন্মতভাৱে অনুসন্ধান, উপযুক্ত পদ্ধতি যিটো হ'ব, যুক্তিযুক্ততাৰে যিটো প্ৰমাণকৃত, সেইধৰণে বিচাৰ বুদ্ধি খটাই পৰিচালনা কৰাক বুজায়। এতিয়া আমি দুটা ডেফিনেশ্যন চাই লওঁ। বিজ্ঞানসন্মত পৰিচালনাই পৰিচালকসকলৰ কাম কাজত প্ৰয়োগ কৰিব পৰাকৈ বিজ্ঞানসন্মত অনুসন্ধান, বিশ্লেষণ আৰু পৰীক্ষা নিৰীক্ষাৰে উত্তীৰ্ণ পদ্ধতিক বুজায়। মই নোটছত লিখি দিছোঁ, তাৰ পৰা চাই ল'বা। যে F.W. টেইলৰ নামৰ পণ্ডিতজনে ডেফিনেশ্যন দিছে, চাইণ্টিফিক মেনেজমেণ্ট মিনছ ন'য়িং এক্সেক্টলি হোৱাট ইউৰ মেণ্ট টু ডু। যে বিজ্ঞানসন্মত পৰিচালনা মানে তুমি সঠিকভাৱে জনা যে তোমাৰ কি কৰাব লাগে, এণ্ড চি ডেট, আৰু দেখা যাতে দে ডু ইট ইন দ্য বেষ্ট এণ্ড চিপষ্ট ৱে, যাতে সেইসকল ব্যক্তিয়ে সেই কামটোক আটাইতকৈ ভাল ধৰণে আৰু কম খৰচত কৰে। তাৰমানে কৰ্মচাৰীসকলে বা ব্যক্তিবোৰে কি কৰিব লাগে তাক জনা, আৰু দেখা যাতে তেওঁলোকে আটাইতকৈ কম খৰচত আৰু ভাল পদ্ধতিত সেইটো কৰে। গতিকে ডেফিনেশ্যনটো মনত ৰাখিবা। নেক্সট, আমি বিজ্ঞানসন্মত পৰিচালনা কৰিম কিদৰে? বিজ্ঞানসন্মত পৰিচালনা কৰিবলৈ এজন পণ্ডিতে বিভিন্ন নীতি প্ৰদান কৰিছে। আমাৰ কিতাপত আমি F.W. টেইলৰ নামৰ এজন পণ্ডিতৰ নীতিসমূহ পঢ়িম। আমি আগৰ লেচনত সাধাৰণ পৰিচালনাৰ নীতিসমূহ পঢ়িছিলোঁ, তাৰ লগত কনফিউজ নহ'বা। আজি আমি বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহে পঢ়িম। আমাৰ কিতাপত থকা বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহ দিছে F.W. টেইলৰ নামৰ ব্যক্তিজনে। এতিয়া F.W. টেইলৰৰ বিষয়ে শ্বৰ্ট কুৱেশ্যনছ আহে, আমি অকণমান জানি লওঁ। F.W. টেইলৰৰ সম্পূৰ্ণ নামটো মনত ৰাখিবা, ফ্ৰেডৰিক উইনশ্ল' টেইলৰ। আৰু তেখেত আমেৰিকাৰ এটা কোম্পানীত মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। আৰু F.W. টেইলৰে এই চাইণ্টিফিক মেনেজমেণ্টৰ প্ৰিন্সিপলসমূহ আৱিষ্কাৰ কৰাৰ কাৰণে তেখেতক বিজ্ঞানসন্মত পৰিচালনাৰ পিতৃ বা ফাদাৰ অফ চাইণ্টিফিক মেনেজমেণ্ট বুলিও কোৱা হয়। আমাৰ এক্সামত সাধাৰণতে কুৱেশ্যন আহিয়ে থাকে যে বিজ্ঞানসন্মত পৰিচালনাৰ পিতৃ কোন। আমি আচল প্ৰশ্নলৈ আহোঁ যে বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহ কি কি। আৰু ফ্ৰেডৰিক উইনশ্ল' টেইলৰে দিয়ে আমাৰ কিতাপত 4টা নীতি আছে, কিন্তু এক্সামত 5 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায়। গতিকে আমি 5টা নীতি ডিছকাছ কৰিম। আৰু প্ৰথম নীতি হ'ল চায়েন্স নট ৰুল অফ থাম্ব। অসমীয়াত বিজ্ঞান সাধাৰণ নীতি নহয় বা বিজ্ঞান বুঢ়া আঙুলিৰ নীতি নহয়। ৰুল অফ থাম্ব বা সাধাৰণ বা বুঢ়া আঙুলিৰ নীতিয়ে সাধাৰণতে ভাবা চিন্তা নকৰাকৈ কিবা ডিচিশ্যনছ লোৱা বুজায়। উদাহৰণস্বৰূপে তোমালোকে নিৰ্দিষ্ট এটা ঠাইত যাব লাগে, আৰু তোমালোকৰ মাজৰ কোনোবা এজনে টপৰাই উত্তৰ দিলে, বলচোন আমি যোৱা আৰম্ভ কৰিও, যিকোনো এটা ৰাস্তাৰে গ'লে পামেই। এইটো হ'ল সাধাৰণ নীতি, কোনো নাভাবা নিচিন্তাকৈ। F.W. টেইলৰৰ বিজ্ঞান সাধাৰণ নীতি নহয়। এই নীতিয়ে বুঢ়া আঙুলি বা সাধাৰণ নীতিক এভইড কৰি বিজ্ঞানসন্মতভাৱে কোনো সিদ্ধান্ত বা পৰিচালনা কৰাক বুজাইছে।
FW টেইলৰৰ মতে যিকোনো কাম কৰাৰ কাৰণে এটাই মাত্ৰ আটাইতকৈ বেষ্ট মেথড থাকে। এতিয়া চোৱা, কোনো এটা কাম কৰাৰ কাৰণে আটাইতকৈ তুমি যদি বিচাৰা, লাষ্টত যে এটাই বেষ্ট মেথড ওলাব, যিটো মেথড ইউজ কৰিলে তোমাৰ খৰচ কম হ'ব আৰু প্ৰডাকশ্যন বা ইফিচিয়েঞ্চি বাঢ়ি যাব। আৰু FW টেইলৰৰ মতে কোনো এজন ব্যক্তি কিবা কাম কৰোঁতে অধ্যয়ন কৰি ভাবি চিন্তি আটাইতকৈ বেষ্ট মেথড বা পদ্ধতিক উলিয়াই যিকোনো কাম কৰিব লাগে। গতিকে নীতিটো বুজি পাইছা? বিজ্ঞান সাধাৰণ নীতি নহয়। তাৰ মানে যিকোনো কামৰ ক্ষেত্ৰত তোমালোকে অধ্যয়ন কৰা, অনুসন্ধান কৰা, বিশ্লেষণ কৰি সেই কামটো কৰাৰ কাৰণে আটাইতকৈ বেষ্ট মেথড কোনটো হ'ব, সেই মেথডটো বাছি উলিয়াই সেইধৰণে কাম কৰা। সাধাৰণভাৱে কোনো ডিচিশ্যনছ লৈ নল'বা। লগতে FW টেইলৰে আমাক ইয়াকো কৈছে যে এটা কাম যিমানেই সাধাৰণ বা সৰু নহওক, আমি সদায় চাইণ্টিফিক মেথডতহে কৰিব লাগে। তেতিয়াহে আমাৰ ইফিচিয়েঞ্চি বাঢ়িব, খৰচ কমিব আৰু আমাৰ লাভ বেছি হ'ব। দ্বিতীয় নীতিটো হ'ল হাৰমনি নট ডিস্কৰ্ড। হাৰমনি মানে একতা, নট ডিস্কৰ্ড মানে বিবাদ নহয়। তাৰমানে বিজ্ঞানসন্মত পৰিচালন দ্বিতীয় নীতিটো হ'ল একতা বা ঐক্যতা, বিবাদ নহয়। এতিয়া চোৱা, এটা সংগঠনত কৰ্মচাৰী থাকে, লগতে কিছুমান মালিক থাকে আৰু কিছুমান মেনেজাৰ থাকে। মেনেজাৰে কৰ্মচাৰী হতুৱাই কাম আদায় কৰি লয় সেই মালিকসকলৰ বেনিফিটৰ হকে। আৰু এই কৰ্মচাৰীসকলৰ পৰা কাম আদায় কৰি লোৱাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ লগত মেনেজমেণ্টৰ বিবাদ হোৱাটো স্বাভাৱিক। উদাহৰণস্বৰূপে, কৰ্মচাৰীসকলে কম কাম কৰি বেছি দৰমহা বিচাৰে, আকৌ মেনেজমেণ্টে বিচাৰে কেনেকৈ বেছি কাম কৰাই লৈ কম দৰমহা আদায় দিব পাৰোঁ। গতিকে এই দুয়োটাৰ মাজত, মেনেজমেণ্ট শ্ৰেণী আৰু কৰ্মচাৰীৰ মাজত এটা কনফ্লিক্ট বা বিবাদ হোৱা দেখা যায়। FW টেইলৰৰ ঐক্যতা বিবাদ নহয় নীতিমতে যে পৰিচালনা বা মেনেজমেণ্ট আৰু কৰ্মচাৰীৰ মাজত সদায় ঐক্যতা বজাই ৰখা উচিত, সিহঁতৰ মাজত কাজিয়াৰ উচিত নহয়। আৰু দুয়োটা পক্ষই এজনে আনজনৰ লগত ঐক্যতা বজাই ৰখাৰ চেষ্টা কৰা উচিত। কৰ্মচাৰী আৰু মেনেজমেণ্ট দুয়োটাই এজনে আনজনক গুৰুত্ব বুজি পোৱা উচিত যে কৰ্মচাৰীসকল আমাৰ প্ৰতিষ্ঠানৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ কৰ্মচাৰী নহ'লে আমাৰ কাম নহ'ব। তেনেদৰে কৰ্মচাৰীসকলেও বুজি পোৱা উচিত যে সংগঠন থাকিলেহে আমি থাকিম, সংগঠনৰ লাভ হ'লেহে আমাক দৰমহা দিব পাৰিব। গতিকে দুয়োটা শ্ৰেণীয়ে এজনৰ আনজনক গুৰুত্ব বুজি সিহঁতৰ মাজত ঐক্যতা বজাই ৰখা উচিত। ইয়াৰ বাবে মেনেজমেণ্টেও সংগঠনৰ এটা লাভৰ অংশ কৰ্মচাৰীক প্ৰদান কৰা উচিত। কৰ্মচাৰীসকলেও তলাবন্ধ, ধৰ্মঘট আদি দূৰ কৰি সংগঠনৰ হকে কাম কৰি যোৱা উচিত। গতিকে বুজি পাইছা, ঐক্যতা বিবাদ নহয়। এই নীতিমতে কৰ্মচাৰী আৰু মেনেজমেণ্টৰ মাজত মিলা প্ৰীতি বা ঐক্যতা বজাই ৰখা উচিত, সিহঁতৰ মাজত কাজিয়া কম কৰা দৰকাৰ। FW টেইলৰৰ নেক্সট প্ৰিন্সিপলটো হ'ল কঅপাৰেশ্যন নট ইণ্ডিভিজুৱেলিজম। সহযোগিতা ব্যক্তিবাদ নহয়। সহযোগিতা ব্যক্তিবাদ নহয়, এই নীতিটো আমি যে আগত পঢ়িলোঁ ঐক্যতা বিবাদ নহয়, তাৰে এক বহল ৰূপ। এই নীতিমতে কৰ্মচাৰী আৰু মেনেজমেণ্টে এজনে আনজনক লগত লৈ সংগঠন চলাই লৈ যোৱা উচিত। FW টেইলৰে কৈছে যে কৰ্মচাৰীসকলক সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাব লাগে আৰু তেওঁলোকে দিয়া ছাজেশ্যনসমূহৰ বাবে কৰ্মচাৰীক পুৰস্কৃত কৰিব লাগে। তেতিয়া তেওঁলোকৰ কৰ্মত উৎসাহ উদ্যম বাঢ়ি যায়। এতিয়া এই নীতিৰ কাৰণে তোমালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। উদাহৰণস্বৰূপে, তোমালোকৰ স্কুলত প্ৰিন্সিপালে নিৰ্দিষ্ট এটা দিনত আহি তোমালোকক কোৱা হ'ল যে অহা সোমবাৰৰ পৰা তোমালোকৰ টেষ্ট লোৱা হ'ব। এতিয়া চোৱা, যি ডিচিশ্যনছ ল'লে প্ৰিন্সিপালে অকলেই ল'লে, তোমালোকৰ কিমান অগ্ৰগতি, যে তোমালোকে টেষ্টৰ কাৰণে ৰেডি হয় নে নহয়, এইখিনি বিচাৰ বিবেচনা নকৰিলে। এতিয়া যদি এনেকুৱা হয়, দুয়োটা পক্ষৰ মাজত মনোমালিন্য হ'বনে নাই, সমস্যাৰ সৃষ্টি হ'বনে নাই। ইয়াৰ পৰিৱৰ্তে যদি তোমালোকক সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াত পাৰ্টিচিপেট কৰালে হয়, তোমালোকক জড়িত কৰালে হয় যে আমি কেতিয়াৰ পৰা টেষ্ট লোৱা আৰম্ভ কৰিলে ভাল হ'ব, তেতিয়া তোমালোকে ছাজেশ্যন দিলা হয় আৰু তেতিয়া দুই পক্ষই মিলি এটা ডিচিশ্যন ল'লে উপযুক্ত ধৰণে টেষ্টখিনি সম্পাদন হ'লে হয়। গতিকে ছেম বস্তু আমাৰ বিজনেছতো খাটে। গতিকে মেনেজমেণ্ট আৰু ৱৰ্কাৰৰ মাজত এটা সহযোগিতা থাকিব লাগে আৰু দুয়ো পক্ষই সহযোগিতাৰে তেওঁলোকৰ সমস্যা সমাধান ডিচিশ্যনছ ল'ব লাগে। লগতে FW টেইলৰে কৈছে যে কৰ্মচাৰীসকলেও আনৰিজনেবল ডিমাণ্ড বা অদৰকাৰী ডিমাণ্ড কৰাটো উচিত নহয়।
লগতে মেনেজমেণ্টে সিহঁতক সা সুবিধা দিয়া, সিহঁতৰ লগত কমিউনিকেশ্যনৰ মুকলি পথ ৰাখিব লাগে। গতিকে আমি কি কৰিব লাগিব, যিটো দায়িত্ব আৰু কৰ্তৃত্ব আছে দুয়োত এই ক্ষেত্ৰত সকলোকে জড়িত কৰি আমি সহযোগিতাৰে আগবাঢ়ি যাব লাগিব। FW টেইলৰৰ নেক্সট প্ৰিন্সিপলটো হ'ল টু ডেভেলপ এভৰি পাৰ্চন টু হাৰ গ্ৰেটেষ্ট ইফিচিয়েঞ্চি এণ্ড প্ৰস্পাৰিটি, যে সংগঠনৰ প্ৰত্যেকজন ব্যক্তিক তেওঁৰ সৰ্বাধিক দক্ষতা আৰু সমৃদ্ধিলৈ উন্নত কৰা। চোৱা, এটা সংগঠনৰ সফলতা নিৰ্ভৰ কৰে কৰ্মচাৰীসকলে কিমান পাৰ্গত বা কিমান ভালদৰে ইফিচিয়েঞ্চিৰে কামখিনি কৰিব পাৰে। এতিয়া কৰ্মচাৰীসকলে যিমানেই ট্ৰেইনিং লাভ কৰিব, যিমানেই শিক্ষিত হ'ব, যিমানেই পাৰদৰ্শী হ'ব, সিমানেই সংগঠনৰ প্ৰডাক্টিভিটি বাঢ়ি যাব আৰু সংগঠনটো আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে FW টেইলৰৰ এই নীতিমতে যে আমি সংগঠনৰ প্ৰত্যেকজন কৰ্মচাৰী তেওঁৰ যিটো সৰ্বাধিক দক্ষতা আছে সেই দক্ষতালৈ উন্নীত কৰা উচিত বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ যোগেদি। সিহঁতে যিটো বিষয়ত পাৰদৰ্শী সেই বিষয়ত খটাই যেতিয়া আমি তেওঁলোকৰ সৰ্বাধিক ক্ষমতালৈ উন্নীত কৰিম, তেওঁলোকে সৰ্বাধিক কামত প্ৰয়োগ কৰিব পাৰিব আৰু সংগঠনৰ কাম কাজ ভালদৰে কৰিব পাৰিব। উদাহৰণস্বৰূপে ধৰি লোৱা, তোমাৰ সংগঠনত তুমি কেইবাজন কৰ্মচাৰীক লগাইছা ছেলছমেন হিচাপে। এতিয়া যদি ইহঁতক ছেলছমেনৰ ট্ৰেইনিং দিয়া, ৱৰ্কশ্বপ কৰোৱা, নিশ্চয় তেওঁলোকে ছেলছমেনৰ কামত পাৰদৰ্শী হ'ব আৰু তেতিয়া তোমাৰ বেনিফিটো বেছি হ'ব। গতিকে বুজি পাইছা, আমি সদায় কৰ্মচাৰীসকলক তেওঁলোকৰ সৰ্বোচ্চ দক্ষতালৈ, সমৃদ্ধিলৈ উন্নতি কৰাৰ বা ডেভেলপ কৰাৰ চেষ্টা কৰিব লাগিব। আৰু এইটো আৰম্ভ হয় যেতিয়া আমি কৰ্মচাৰীসমূহক ৰিক্ৰুইটমেণ্ট কৰোঁ। কৰ্মচাৰীসকলক ৰিক্ৰুইটমেণ্ট কৰোঁতে আমি যি কামৰ কাৰণে ৰিক্ৰুইটমেণ্ট কৰিম সেই কামত পাৰদৰ্শী থকা কৰ্মচাৰীক ল'ব লাগে। উদাহৰণস্বৰূপে আমাৰ একাউণ্টেঞ্চি পঢ়োৱাৰ কাৰণে যদি আমি এছামিছ টিচাৰ পঢ়াব পাৰিবনে? গতিকে একাউণ্টেঞ্চি পদৰ কাৰণে আমি একাউণ্টেঞ্চি টিচাৰেই লগাব লাগিব। আৰু পিছত আমি এই ব্যৱস্থা কৰিব লাগিব যে তেওঁক কিদৰে আমি বেটাৰ ফেচিলিটি দি তেওঁক আমি ডেভেলপ কৰিব পাৰোঁ। এতিয়া এই চাৰিটা আমাৰ কিতাপত দিয়া আছে। আৰু এটা প্ৰিন্সিপল তোমালোকে মনত ৰাখিব পাৰা, যিটো হ'ল মেক্সিমাম নট ৰেষ্ট্ৰিক্টেড আউটপুট, সৰ্বাধিক সীমিত উৎপাদন নহয়। এতিয়া এই নীতিমতে এটা সংগঠনৰ যেতিয়া মেচিনসমূহ, হিউমেন ৰিচ'ৰ্চসমূহ বা মানুহসমূহক সৰ্বাধিক কামত খটাব পৰা যাব, তেতিয়াহে বেছি লাভ উপাৰ্জন কৰিব পাৰিব। গতিকে কোনো এটা প্ৰতিষ্ঠানে সদায় তেওঁলোকৰ যিটো সৰ্বাধিক কেপাচিটি আছে সেই কেপাচিটি মতে প্ৰডাকশ্যন কৰা উচিত, কাৰণ তেতিয়া লাভ বেছি হ'ব। কিন্তু সেইটো নকৰি যদি সীমিত উৎপাদন কৰে তেতিয়া তেওঁলোকৰ বেনিফিট কম হ'ব। গতিকে এই নীতিমতে এটা সংগঠনে সদায় তেওঁলোকৰ মানুহ, মেচিনসমূহ খটাই সৰ্বাধিক প্ৰডাকশ্যন কৰাৰ ব্যৱস্থা ল'ব লাগে। গতিকে বিজ্ঞানসন্মত পৰিচালনা আৰু ইয়াৰ নীতিসমূহ বুজি পাইছা। যদি আমি সামৰণিত মাৰোঁ যে প্ৰথম নীতি আমি কি পাইছিলোঁ, ছায়েন্স নট ৰুল অফ থাম্ব, যে প্ৰতিটো কাম ভাবি চিন্তি বিশ্লেষণ কৰি আটাইতকৈ বেষ্ট মেথডেৰে কৰিব লাগে, নাকি সাধাৰণভাৱে। হাৰমনি নট ডিস্কৰ্ড, ঐক্যতা বিবাদ নহয়। কৰ্মচাৰী আৰু মেনেজমেণ্টৰ মাজত সদায় ঐক্যতা বজাই ৰাখিব লাগে, বিবাদক দূৰ কৰাৰ চেষ্টা কৰিব লাগে। তৃতীয়তে কি পালোঁ, কোঅপাৰেশ্যন নট ইণ্ডিভিজুৱেলিজম, সহযোগিতা ব্যক্তিবাদ নহয়। এই নীতিমতে কৰ্মচাৰী সকলোকো লগত লৈ মেনেজমেণ্ট আৰু কৰ্মচাৰী উভয়ে সংগঠনৰ সিদ্ধান্তসমূহ লোৱা উচিত। কোনোবাই ব্যক্তিবাদ বা অকলে নাযায়, একেলগে সংগঠনৰ ডিচিশ্যনসমূহ, সংগঠনৰ কাৰ্যসমূহ কৰাৰ বাবে আগবাঢ়ি যোৱা উচিত। ইয়াৰ পৰৱৰ্তী পালোঁ যে প্ৰত্যেক ব্যক্তিক তেওঁৰ সৰ্বাধিক দক্ষতা আৰু সমৃদ্ধিলৈ উন্নত কৰা। সকলো ব্যক্তিক তেওঁলোকক উপযুক্ত ট্ৰেইনিং দি তেওঁলোকৰ কেপাচিটি বৃদ্ধি কৰা উচিত, যাতে তেওঁলোকে সংগঠনত হায়েষ্ট পাৰফৰ্মেঞ্চ প্ৰদান কৰিব পাৰে। লগতে নোটছসমূহ এবাৰ দুবাৰ পঢ়িলে তোমালোকে বুজি পাবা। লগতে বহুদিন ধৰি ভিডিঅ' আপলোড কৰা নাছিলোঁ, কাৰণ অফিচৰ কিছুমান কাম কাজ অলপ বেছি আছিল, লগতে অলপ মটিভেশ্যনৰ অভাৱ। গতিকে তোমালোকে ভিডিঅ'টো তোমালোকৰ যিমানবোৰ ফ্ৰেণ্ডছ আছে সিহঁতলৈ শ্বেয়াৰ কৰিবা। যিমানেই ছাবস্ক্ৰিপশ্যন, লাইক বেছি আহিব সিমানেই মোৰ মটিভেশ্যন বৃদ্ধি পাব আৰু মই আগলৈও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা বুজি নোপোৱা কমেণ্টত উল্লেখ কৰিবা। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম।
তেতিয়ালৈ নিজৰ টাৰ্গেট নিৰ্ধাৰণ কৰা আৰু ফুল্লি 100% তাৰ ওপৰত কনচেনট্ৰেট কৰা এণ্ড উইচ ফৰ ইউৰ ব্ৰাইট ফিউচাৰ। থেংক ইউ।